নিশ্চয়কৈ সমীৰঞ্চক প্ৰায় জয় নিশ্চিতৰ দিশে বসন্ত কুমাৰ গোস্বামী আৰু এই মুহূৰ্তত যেহেতু বসন্ত কুমাৰ গোস্বামী আমাৰ লগত উপস্থিত আছে আৰু যদিহে বসন্ত কুমাৰ গোস্বামী জিকে তেতিয়াহ'লে 37 বছৰৰ পিছত যোৰহাটৰ পৰা এজন অসম সাহিত্য সভাৰ সভাপতি হ'ব। এই মুহূৰ্তত অতি আনন্দৰ দিন, অতি ভাল দিন এটা। ছাৰ, এই মুহূৰ্তত শুভেচ্ছা দিছোঁ প্ৰায় জয় নিশ্চিতৰ দিশে, কি ক'ব এই মুহূৰ্তত? মোৰ এটা অনুভৱ হৈছে যে অসমৰ ৰাইজে যিটো আস্থা প্ৰকাশ কৰি আমাৰ ওপৰত এই অতুলনীয় যিখন সন্মান আমাৰ ওপৰত অৰ্পণ কৰিছে, সেই সন্মানৰ যিটো মৰ্যাদা সেইটো ৰাখিবলৈ মই যত্ন কৰিম। আৰু সাহিত্য সভাৰ প্ৰতি মই 1969 চনৰ পৰাই জড়িত হৈ আছোঁ, কিন্তু মোৰ চকুৰ সাহিত্য সভাখনৰ সম্পৰ্কত অসমৰ ৰাইজৰ এটা মনোভাৱ মই দেখিবলৈ পাইছোঁ। সেইকাৰণে এইটো বয়সতো মই ভাবিছোঁ যে যিকোনো প্ৰকাৰে সাহিত্য সভাখনৰ যিটো ঐতিহ্য আৰু গৰিমা সেইটো যাতে কোনো কাৰণতে জৰিমা নহয়, তাৰ কাৰণে মই অকণমান চেষ্টা কৰিম বুলি ভাবিছোঁ। আৰু মই আশা কৰোঁ আমি প্ৰথম কাৰ্যনিৰ্বাহক সমিতিতে অসম সাহিত্য সভাৰ নতুন 2টা বৰ্ষৰ কি কাৰ্যকাল কি হ'ব সেই সম্পৰ্কে আমি জনাব পাৰিম। আৰু আমাৰ কাৰ্যনিৰ্বাহক সমিতিৰ গঠনটো দেখি অসমৰ ৰাইজে নিশ্চয় সন্তুষ্ট হ'ব। আৰু আমি পুৰণি সংবিধানৰ কিছুমান কথা আমি আঁতৰাই পেলাই আমি আচলতে অধিৱেশনৰ যিদিনাখন শেষ হ'ব পাঠশালাত, সেইদিনাখনে আমি দায়িত্বভাৰ অৰ্পণৰ ব্যৱস্থা কৰিম, যাতে এই ফেব্ৰুৱাৰী মাহটোৰ ভিতৰতে আমি যিখিনি পৰিকল্পনা কৰিছোঁ সেইখিনি সম্পূৰ্ণ যিহেতু অসম সাহিত্য সভাৰ বিভিন্ন সময়ত বিতৰ্ক দেখা পোৱা যায়, আপোনাক যথেষ্ট আশাৰে ৰাইজে লৈছে, এই বিতৰ্কখিনিৰ ক্ষেত্ৰত কি ক'ব ছাৰ? বিতৰ্ক আমি নাইকিয়া কৰিম, একেবাৰে সঁচা কথা। এইটো মই প্ৰতিজ্ঞা কৰি ক'ব পাৰোঁ যে অসম সাহিত্য সভাত আৰু বিতৰ্ক নাথাকে। আৰু আমাৰ যিখন সংবিধানখন একেবাৰে পানী নসৰকাকৈ মই যুগুতাই দিবৰ কাৰণে চেষ্টা কৰিম, যাতে কোনেও আৰু ভৱিষ্যতে যে অসম সাহিত্য সভাৰ প্ৰতি যাতে বেয়া ভাৱ এটা সৃষ্টি নহয়, তাৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি সম্পূৰ্ণভাৱে মই ব্যৱস্থা কৰিম। আৰু অসমৰ ৰাইজে যিটো আস্থা আমাৰ ওপৰত অৰ্পণ কৰিছে, সেই আস্থাটো মই যিকোনো প্ৰকাৰে সৰ্বস্ব ত্যাগ কৰি হ'লেও সেই আস্থা ৰক্ষা কৰিবলৈ যত্ন কৰিম। ঘৰ দুৱাৰ এৰি মই 2টা বছৰৰ কাৰণে যিটো কেলেণ্ডাৰ, ৱৰ্কিং কেলেণ্ডাৰ বা ৱৰ্কিং উইক হিচাপে মই নিৰ্দিষ্ট কৰি ল'ম 1 জানুৱাৰীৰ পৰা। আৰু মই আশা কৰিছোঁ যে আমি যিজন সম্পাদক পাম সেই সম্পাদকৰ লগত আলোচনা কৰি ইউনিকোডত অসমীয়া ভাষা নথকাৰ মূল কাৰণটো হ'ল কি, যে আমাৰ যিটো লিপি, এই লিপিৰ প্ৰাচীনত্বটো এতিয়াও নিৰূপিত হোৱা নাই। কাৰণ সকলোৱে এটা কথাই কয় যে অসমীয়া লিপিটো বাংলা লিপিৰ লগত একেই, খালি ৱ আখৰটো বেলেগ। কিন্তু আপোনাসকলে শুনি আচৰিত হ'ব যে ত্ৰিপুৰালৈ মই এবাৰ যাওঁতে ত্ৰিপুৰাত দেখিছিলোঁ যে ৰাজকীয় পুথিভঁৰাল, সেই ৰাজকীয় পুথিভঁৰালত কিন্তু পেট কটা ৰটো আছে। গতিকে আমি দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ইউনিকোডত যাতে অসমীয়া ভাষাটোৰ স্বীকৃতি দিব পৰাৰ কাৰণে যিখিনি বিদ্যায়তনিক তথ্য লাগিব সেইখিনি আমি যুগুতাবৰ কাৰণে চেষ্টা কৰিম। আৰু এইটো কথা ক'বলৈ গ'লে অসম সাহিত্য সভাত এটা বিশেষ ৰূপ দিবৰ কাৰণে চেষ্টা কৰিব বুলি আমি আশা কৰিছোঁ। মই ভাবিছোঁৱেই যে আমি শংকৰদেৱ কৈ থাকোঁ, শংকৰদেৱক বিশ্ব দৰবাৰত পঠোৱাৰ কথাও কওঁ আমি, কিন্তু আমি সেই সম্পৰ্কেও কাম কৰিম। অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে অসমীয়া ভাষা নজনাৰ সংখ্যাটো দিনে দিনে বাঢ়ি গৈ আছে। সেই দিনে দিনে বাঢ়ি গৈ থকা অসমীয়া ল'ৰা ছোৱালীবিলাকক কেনেকৈ অসমীয়াৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি
তাৰ মই পৰিকল্পনা ইতিমধ্যে কৰিছোঁ ইয়াৰ আগতেই কৰি থৈছোঁ যদি মই জিকো এই কামটো মই কৰিম এনেকুৱা এটা মই ভাবি থৈছোঁ হয় আৰু এতিয়া প্ৰথম এক্সিকিউটিভখনৰ পৰা কি আশা কৰিছে কি প্ৰথম কাম কৰিব আপুনি কি প্ৰথম কাম কৰিম মানে 1 নম্বৰ হিষ্ট্ৰী অফ আছামিজ লেংগুৱেজ এইটো আমাৰ অতি গুৰুত্বপূৰ্ণ কথা আৰু কমপ্লিট ৱৰ্কশ্বপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইন ইংলিছ এণ্ড ইন হিন্দী এই দুটা আমি প্ৰথম পিছত বিস্তৃতভাৱে ক'বৰ বাবে যত্ন কৰিম কিন্তু প্ৰথমতে এটা প্ৰতিক্ৰিয়া দি আছে আমি প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ কি কাম কৰিব আপুনি প্ৰথম মই প্ৰথম কামটো আমি প্ৰথমতেই ইতিমধ্যে ফেব্ৰুৱাৰীতে আমি চিঠি লিখি জনাই দিম যে কমপ্লিট ৱৰ্কশ্বপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইন ইংলিছ এণ্ড হিন্দী এইটো আমাৰ প্ৰথম কাম হ'ব দ্বিতীয় কামটো হ'ব হিষ্ট্ৰী অফ আছামিজ লেংগুৱেজ ইন ইংলিছ অসমীয়া ভাষাৰ যিটো ইতিহাস সেইটো আমি ইংৰাজীত কৰিবলৈ যত্ন কৰিম এই দুটা হ'ব প্ৰথম আমি কাম হাতত ল'ম তাৰপিছত সৰু সৰু ল'ৰা ছোৱালীবিলাকক কেনেকৈ অসমীয়া ভাষাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি তাৰ কাৰণে আধুনিক যিটো পদ্ধতি কাৰণ আমি যিমানেই নহওঁ আমি ইণ্টাৰনেটৰ যুগৰ পৰা আমি কেতিয়াও আঁতৰ হৈ থাকিব নোৱাৰোঁ আমি আচলতে চান সদাগৰৰ মেৰ ঘৰৰ ভিতৰতো থাকিব নোৱাৰোঁ আমি নতুন যুগটোৰ লগত আমি আগবাঢ়ি যাব লাগিব তাৰ কাৰণে নতুন যিবিলাক পদ্ধতি সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি কিছুমান এনিমেশ্যন কৰি পেলাই যেনে কিপলিঙৰ এটা কবিতা যেনিবা হলৌ উঠিল টকৌ গছত লগাই খদৌ মদৌ এইটোক আমি এনিমেশ্যন কৰি পেলাই প্ৰতিজন ছাত্ৰৰ মোবাইলত পোৱাৰ ব্যৱস্থা আমি কৰিম এনেকুৱা ধৰণৰ কথা আধুনিক কথাবিলাকো মই পৰিকল্পনা কৰি আছোঁ মনতে গতিকে মই ভাবোঁ যে আমি দিনটোৰ এই 2 বছৰৰ এটা মুহূৰ্তও আমি বিনা কামত খৰচ নকৰোঁ ষ্টুডিঅ'ৰ পৰা সুধিছে আপোনাৰ এই সভাপতি নিৰ্বাচিত হোৱাৰ পিছত কি ক'ব বিচাৰিব এটা এখন অত্যন্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত আপোনাৰ জৰিয়তে তেখেতৰ ভাষ্য সন্দৰ্ভত আমি বিতংভাৱে জানিবলৈ দৰ্শকসকলক যত্ন কৰিম আৰু দেখিবলৈ পোৱা গৈছে যে অসম সাহিত্য সভা এটা জাতীয় অনুষ্ঠান অসম সাহিত্য সভাক লৈ প্ৰত্যেকৰে যথেষ্ট আশা থাকে আৰু অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে সেই আশাসমূহ পুনৰবাৰ বাস্তৱায়িত কৰিব পাৰে যাতে বা বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তাৰে আশা কৰিছে প্ৰতিগৰাকী অসমীয়াই